নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এটা মন্ত্ৰ উচ্চাৰণ কৰি তুলসীৰ তলৰ পৰা এমুঠি মাটি আনি এখন ৰঙা কাপোৰ বা হালধীয়া কাপোৰেৰে মেৰিয়াই ঘৰৰ এই স্থানত ৰাখক। কোনোদিন আপোনাৰ ঘৰখনত ধন টকা পইচাৰ সংকটত পৰিব লগা নহয়। কথাটো সাধাৰণ যেন লাগিলেও ই একেবাৰে শুদ্ধ। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম কি বাৰ আৰু কোন সময়ত এটা তিনিটা শব্দৰ চমৎকাৰী মন্ত্ৰ উচ্চাৰণ কৰি তুলসীৰ তলৰ এমুঠি মাটি আনি ঘৰৰ এটা স্থানত ৰাখিব পাৰিলে মা লক্ষ্মী আৰু বাবা বজৰংবলীৰ কৃপাত এখন ঘৰত কেতিয়াও ধন টকা পইচাৰ সংকট নাহে, লগতে ডাঙৰ বিপদত পৰিব লগা নহয়। সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই কি মন্ত্ৰ উচ্চাৰণ কৰি তুলসীৰ তলৰ এমুঠি মাটি ঘৰৰ কোন ঠাইত ৰাখিব পাৰিলে এখন ঘৰৰ পৰা ধন টকা পইচাৰ সংকট দূৰ কৰাৰ উপৰিও বাবা বজৰংবলীৰ পৰম কৃপাত যিকোনো সংকট আৰু সমস্যা ঘৰখনৰ পৰা দূৰ কৰি ঘৰখনক বচাব পাৰি, কথাখিনি জানি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক কি বাৰে কি মন্ত্ৰ উচ্চাৰণ কৰি তুলসীৰ তলৰ এমুঠি মাটি আনি ঘৰৰ এই ঠাইত ৰাখিব পাৰিলে অৰ্থৰ সমস্যাৰ লগতে ঘৰখনক যিকোনো ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰি। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মাতা লক্ষ্মীক সন্মান জনাই জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। হিন্দু শাস্ত্ৰমতে তুলসী গছক অতি পবিত্ৰ গছ বুলি মনা হয় আৰু এই গছ ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ অতিকে প্ৰিয় বুলি উল্লেখ আছে হিন্দু শাস্ত্ৰত। শাস্ত্ৰমতে এই গছৰ তলত ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীয়ে প্ৰতিদিনেই জিৰণি লয়। সেয়েহে এই গছৰ পাত ভগৱান বিষ্ণুৰ প্ৰতিটো মাংগলিক কাৰ্যত ব্যৱহাৰ কৰা হয়। সেয়েহে বহু মানুহে তুলসী গছৰ তলত পুৱা জল অৰ্পণ আৰু সন্ধিয়া ধূপ বন্তি জ্বলাই ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিবলৈ যোৱা দেখিবলৈ পোৱা যায়। এখন ঘৰত ভাল দিন অহাৰ বা বেয়া দিন অহাৰ সংকেত তুলসী গছজোপাই সুন্দৰভাৱে দিয়ে। যদি আপোনাৰ ঘৰত তুলসীজোপা খুব সুন্দৰভাৱে সেউজীয়া হৈ সজীৱতা ভৰি থাকে তেনে তেতিয়া নিশ্চয় জানিব আপোনাৰ ঘৰখনৰ বাবে ভাল দিন চলি আছে আৰু ভাল দিনৰ সূচনা হ'ব আৰু ভগৱান বিষ্ণুৰ পৰম কৃপাত আপোনাৰ ঘৰত পৰিব আৰু পৰম কৃপাত আপোনাৰ ঘৰত কোনো দুখ দুৰ্গতি নাহে। যদি আপোনাৰ ঘৰত থকা তুলসী গছজোপা শুকাই গৈছে বা বিভিন্ন কাৰণত গছজোপাৰ উজ্জ্বলতা নাইকিয়া হৈ ম্লান পৰিছে তেতিয়া নিশ্চয় বুজিব আগন্তুক দিনত আপোনাৰ ঘৰত কিবা নহয় কিবা বিপদ আহিব পাৰে। শাস্ত্ৰমতে তুলসী গছ যদি পূব দিশত সুন্দৰভাৱে সেউজীয়া হৈ থাকে তেতিয়া তুলসীৰ তলত যদি নিয়মিতভাৱে পূজা প্ৰাৰ্থনা কৰা হয় আৰু নিয়মিতভাৱে জল অৰ্পণ কৰা হয়, সন্ধিয়া চাকি বন্তি দি পূজা প্ৰাৰ্থনা কৰা হয়, তেনে স্বয়ং মৃত্যুপতি যমৰাজু সেই ঘৰত প্ৰৱেশ কৰিবলৈ ভয় কৰে। সেয়েহে হিন্দু সমাজত এটি প্ৰচলিত নিয়ম অনুসৰি কোনো ব্যক্তিৰ মৃত্যুৰ পাছত তুলসীৰ তলত ৰখা হয়। তুলসী গছৰ এটা মাথো পাতেৰেই পূজা কৰি ভগৱান বিষ্ণুক সন্তুষ্ট কৰিব পৰা যায়। যদি তুলসীৰ পাত দি ভগৱান বিষ্ণুক পূজা কৰিব পৰা হয় তেনে ঘৰখনৰ প্ৰতি অতি মংগলজনক হয় বুলি বিশ্বাস কৰা হয় আৰু ভগৱান বিষ্ণু পৰম সন্তোষিত হয় সেইখন ঘৰৰ প্ৰতি। হিন্দু শাস্ত্ৰৰ মতে গংগা আৰু যমুনাৰ নদীত স্নান কৰি যি পুণ্য অৰ্জন কৰা হয়, তুলসী গছত যদি পুৱা জল অৰ্পণ আৰু সন্ধিয়া ধূপ বন্তি দিয়া হয় তেনে তাতকৈ বেছি পুণ্য অৰ্জন কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এইখিনিতে তুলসী গছক পূজা কৰাৰ ক্ষেত্ৰত কেইটামান নিয়মৰ কথা আপোনাক উনুকিয়াই দিওঁ। যেতিয়া আপুনি প্ৰতিদিনেই তুলসী গছৰ তলত পানী দিব বা জল অৰ্পণ কৰিব তেতিয়া এই মন্ত্ৰটি উচ্চাৰণ কৰিবলৈ একেবাৰে নাপাহৰিব। কাৰণ প্ৰতি পূজাৰ কিছুমান নিয়ম বিধি আছে, সেই নিয়ম বিধিবোৰ কৰাৰ অতি দৰকাৰ আছে। যদি নিয়ম বা বিধি অনুসৰি নকৰে তেনে তাৰ ফল পাবলৈ সক্ষম নহয়। আপোনাৰ ঘৰত যদি তুলসী গছৰ তলত চাকি বন্তি দিয়ে বা ৰাতিপুৱা তুলসী গছৰ তলত পানী দিয়ে তেনে পানী দিয়াৰ সময়ত নিশ্চয় এই মন্ত্ৰফাঁকি ক'বলৈ কেতিয়াও নাপাহৰিব। মন্ত্ৰফাঁকি হৈছে তুলসী তুলসী বৃন্দাবন, তুলসী তুমি নাৰায়ণ, তোমাৰ মাথায় ঢালো জল,
অন্তিমকালে দিবা স্থল। তুলসী গছত জল অৰ্পণ কৰাৰ সময়ত এই মন্ত্ৰফাঁকি 3 বাৰ উচ্চাৰণ কৰিব লাগে। ইয়াৰ উপৰিও আপুনি পূজা কৰা বা জল অৰ্পণ কৰা তুলসীজোপাৰ কাষত এটা ক'লা ৰঙৰ শিল ৰাখিবলৈ কেতিয়াও নাপাহৰিব। যদি আপুনি পূজা কৰা তুলসীজোপাৰ তলত এটা ক'লা ৰঙৰ শিল ৰাখিব নোৱাৰে, তেনে আপুনি যি আশা কৰি পূজা কৰে সেই ফল নাপাবলৈও আছে। সেই শিল টুকুৰা থোৱাৰো এটা ডাঙৰ কাৰণ আছে। তুলসী গছ পূৰ্বজন্মত বৃন্দাৱলী সতী আছিল। ভগৱান বিষ্ণুৱে সেই বৃন্দাৱলী সতীৰ সতীত্ব হৰণ কৰিছিল। সতীৰ সতীত্বৰ বলত স্বামীৰ মৃত্যু হোৱা নাছিল। ভগৱান বিষ্ণুৱে ছল কৰি বৃন্দাৱলীৰ সতীৰ সতীত্ব নষ্ট কৰিছিল। সতী বৃন্দাৱলীৰ সতীত্ব নষ্ট হোৱাৰ পিছত তেওঁৰ স্বামীৰ মৃত্যু হৈছিল। সতী বৃন্দাৱলীয়ে যেতিয়া ভগৱান বিষ্ণুৱে ছল কৰি তেওঁক সতীত্ব হৰণ কৰিছিল সেই কথা বুজি পাইছিল, তেতিয়া ভগৱান বিষ্ণুক অভিশাপ দি তেওঁ কৈছিল, তেওঁ যি সতীত্ব হৰণ কৰিলে ছল কৰি, তাৰ বাবে তেওঁ শিললৈ ৰূপান্তৰিত হওক। বিষ্ণুৱে সতীৰ অভিশাপ অস্বীকাৰ নকৰি স্বীকাৰ কৰিলে। বিষ্ণুৱে ক'লে, তুমিও পবিত্ৰ তুলসীলৈ ৰূপান্তৰিত হ'বা আৰু মই শিলামূৰ্তি হৈ তোমাৰ তলতে জিৰণি ল'ম। সেই অনুসৰি তুলসী গছৰ তলত থকা ক'লা শিলটোৱেই হৈছে বিষ্ণুৰ শালগ্ৰাম মূৰ্তি বা শালগ্ৰাম ৰূপ। সেয়েহে তুলসী গছক পূজা কৰিলে ভগৱান বিষ্ণু সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয় আৰু ভগৱান বিষ্ণুৰ কৃপা লাভ কৰিবলৈ সক্ষম হয়। আনফালে বৃন্দাৱলী সতী হৈছে পূৰ্বজন্মত ৰাধা। গণেশৰ অভিশাপত দৈত্যকুলত জন্ম লৈছিল সেই ৰাধাই। ৰাধা হৈছে মা লক্ষ্মীৰ অংশে সৃষ্টি হোৱা দেৱী। শাস্ত্ৰমতে সেয়েহে তুলসী গছক সন্তুষ্ট কৰিব পাৰিলে মা লক্ষ্মী সন্তুষ্ট হয় আৰু মা লক্ষ্মীৰ কৃপাত ধন টকা পইচাৰে সমৃদ্ধিশালী হয় ঘৰখন। এইখিনিতে আপোনাৰ মনত এটি প্ৰশ্ন উদয় হ'ব পাৰে, কিছু লোকৰ ঘৰত বহু তুলসী গছ থকাৰ পাছতো সেইখন ঘৰত অপায় অমংগল বা বেমাৰ ব্যাধি, ধন টকা পইচাৰ অভাৱ অনাটন কিয় হয়? এইটো কথা সত্য যে হয়তো হাজাৰজোপা তুলসী থাকিলেও বা আপোনাৰ চোতাল ভৰি তুলসী থাকিলেও কাৰোবাৰ ঘৰৰ মংগল নহ'বও পাৰে, যদিহে নিয়মিতভাৱে তুলসী গছক জল অৰ্পণ বা চাকি বন্তি নিদিয়ে। যদি ভগৱান থকাৰ পাছতো পূজা প্ৰাৰ্থনা নকৰে, তেনে ফল কেনেকৈ পাব? আয়ুৰ্বেদত তুলসী গছৰ মহত্ব আৰু গুৰুত্ব অপৰিসীম। তুলসী গছেই হৈছে পৃথিৱীৰ ভিতৰত একমাত্ৰ উদ্ভিদ যাৰ সেৱন কৰাত সকলো বেমাৰ ব্যাধিৰ পৰা ৰক্ষা পৰিব পাৰি। তুলসী গছৰ তলখন সদায় চাফ চিকুণ কৰি ৰাখিব লাগে, তেতিয়া যোগাত্মক শক্তিৰ উৰ্বৰতা বৃদ্ধি পায়, যাৰ ফলত বেমাৰ ব্যাধিৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি। আজিৰ ভিডিঅ'টো যদি আপুনি চাই আছে, তেনে আপোনাক এটা কথা কওঁ, আপুনি তাৰ প্ৰমাণ চাব পাৰে। ধৰি লওক আপোনাৰ জীৱনত কোনো এটা কাম সমাধান কৰিব পৰা নাই, বহুত চেষ্টা কৰিও বহুবাৰ বিফল হৈছে। তেনে ক্ষেত্ৰত যিকোনো এটা সপ্তাহৰ বৃহস্পতিবাৰে পুৱা সোনকালে উঠি স্নান কৰি তিতাগাৰে তুলসী গছত হালধি মিশ্ৰণ পানী অৰ্পণ কৰি এটা তুলসীৰ পাত ছিঙি আনিব আৰু ঘৰৰ পৰা সম্পূৰ্ণ শুদ্ধ বস্ত্ৰ অৰ্থাৎ চাফ চিকুণ বস্ত্ৰ, আগতে পৰিধান নকৰা বস্ত্ৰ পিন্ধি এটা চাউল মুখত লৈ আৰু সেই আপুনি ছিঙি অনা তুলসীৰ পাতটো আপোনাৰ চুলিৰ মাজত আনে নেদেখাকৈ গুজি লৈ আপুনি সেই কামত যাওক। সেইদিনা সেই কামটো 100% সফল হ'বই হ'ব। ইয়াৰ উপৰিও আপোনাৰ ঘৰত যদি ধন টকা পইচাৰ অভাৱ অনাটন, ঘৰত হাই কাজিয়া, বিভিন্ন কাৰণত অশান্তি, বেমাৰ ব্যাধিৰ সমস্যা হৈ থাকে, তেনে সেই সকলো সমস্যাৰ পৰা মুক্ত হ'বৰ বাবে বৃহস্পতিবাৰে পুৱা তুলসী গছৰ তলত হালধি মিশ্ৰণ পানী অৰ্পণ কৰি ওম নমো ভগৱতে বাসুদেৱাই নম মন্ত্ৰটি 3 বাৰ জপ কৰি আপুনি জল অৰ্পণ কৰা তুলসীজোপাৰ তলৰ পৰা এমুঠি মাটি আনি এখন ৰঙা বা হালধীয়া কাপোৰেৰে মেৰিয়াই এডাল ৰঙা সূতাৰে বা হালধীয়া সূতাৰে 7 পাক মেৰিয়াই বাবা হনুমানৰ নাম লৈ এই মন্ত্ৰটি 7 বাৰ উচ্চাৰণ কৰিব। মন্ত্ৰটি হৈছে ওম হং হনুমতে নমঃ, ওম হং হনুমতে নমঃ, ওম হং হনুমতে নমঃ। এনেকৈ কৰাৰ পাছত সেই টোপোলাটো আপুনি প্ৰতিদিনে ধূপ বন্তি দিয়া ভগৱানৰ চৰণত ৰাখিব। এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব যাতে আপুনি কামটো কৰোঁতে যাতে কোনেও নেদেখে। এনে কাৰ্যৰ বাবে আপোনাৰ ঘৰখনত যিকোনো সংকটৰ পৰা মুক্ত হ'ব। আপোনাৰ বাবে যদি কোনো সংকট বা সমস্যা আহে,
তেনে সেই টোপোলাটো এবাৰ দৰ্শন কৰি যিকোনো কামত যাওক, আপুনি সফল হ'বই হ'ব। বিশ্বাস কৰা হয় যে সেই টোপোলাটো দৰ্শন কৰি যদি কোনো কামত যোৱা হয়, ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ কৃপাৰ উপৰিও বাবা হনুমানে সেই কাৰ্যত সিদ্ধি আনে। এনে কাৰ্যৰ দ্বাৰা বাবা হনুমানে যিমান জটিল কাম হ'লেও সমাধানৰ পথ প্ৰদৰ্শক হৈ সহায় কৰে সেই ব্যক্তিক। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰো জীৱনত যদি এনেকৈ কৰিব পাৰে, তেনে সকলো দুখ কষ্ট অন্ত পেলাই মনে বিচৰা মতে ফল পাবলৈ 100% সমৰ্থন হ'ব। হয়তো কোনো লোকে এই কথা বিশ্বাস নকৰিব পাৰে। যদি ভগৱান বিশ্বাস কৰে আৰু নিজৰ সৰ্বাংগীন উন্নতি বিচাৰে, তেনে এবাৰ কামটো কৰি চাওক, ফল নিশ্চয় পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এনেধৰণৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।